নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসমক এলাগি কৰিলে মোদী চৰকাৰে নীতিশ কুমাৰক দিলে হিমন্তক নিদিলে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে বাজেটত অসমক একোৱে নিদিলে নৰেন্দ্ৰ মোদী চৰকাৰে এলাগি কৰিলে অসমক বাজেটত গুৰুত্ব পালে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে গুৰুত্বহীন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোদী চৰকাৰে পুনৰবাৰ ঠগিলে অসমক বান নিয়ন্ত্ৰণৰ বাবে বিহাৰক 11,500 কোটি দিলে মোদী চৰকাৰে কিন্তু বানত ককবকাই থকা অসমে একোৱেই নাপালে বাজেটত মৌন হৈ থাকিল মোদীৰ নাম নোলোৱাকৈ ভাষণ দিব নোৱাৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা বাজেটত কোনো ধৰণৰ লাভ নহ'ল অসমত মোদীৰ প্ৰশংসাত পঞ্চমুখ সৰ্বা হিমন্তৰ অসমক কিয় এলাগি কৰা হ'ল এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসমৰ ৰাইজে যোৱাকালি প্ৰকাশ পোৱা বাজেটত অসমক লৈ কোনো ধৰণৰ ভাল সিদ্ধান্ত নললে মোদী চৰকাৰে তাৰ পিছতো বাজেটক প্ৰশংসাৰে উপচাই পেলালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ চান এটা ব্ৰেকিং নিউজ বাজেট দাখিলৰ পিছতে উত্তপ্ত হৈ পৰিছে সদনৰ পৰিস্থিতি সদনৰ ভিতৰে বাহিৰে বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বাজেট দাখিলৰ পিছদিনাই সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সদনৰ বাহিৰত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ দেখা পোৱা গৈছে গাদী ৰক্ষাৰ স্বাৰ্থত বাজেট প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে দুখন ৰাজ্যক বাদ দি বাকী কেইখন ৰাজ্যই একোৱেই নাপালে প্ৰকাশ পোৱা বাজেটত কাৰোবাক সন্তুষ্ট কৰিবলৈহে দাখিল কৰা হৈছে বাজেট এই অভিযোগ বিৰোধীৰ এই বাজেট জনতা বিৰোধী বুলি অভিযোগ বিৰোধী দলসমূহৰ বাজেটক লৈ প্ৰতিবাদ জনতাৰ কাৰণে এটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা নাই প্ৰকাশ পোৱা বাজেটত সমগ্ৰ দেশত ইয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিব বাজেট কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এই বৃহৎ ঘোষণা বাজেট দাখিলৰ পিছতেই এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সদনৰ ভিতৰে বাহিৰে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘুৰ বাবে বাজেটত ধন বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰকাশ কৰা বাজেটত সংখ্যালঘুৰ বাবে বৃদ্ধি হ'ল ধন মুহূৰ্তত জনাইছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো সংখ্যালঘুৰ উন্নয়নৰ বাবে বাজেটত ধন বৃদ্ধি কৰিলে মোদী চৰকাৰে 2024-25 বৰ্ষৰ বাজেটত সংখ্যালঘুৰ বাবে আবণ্টিত ধনৰ পৰিমাণ 20% বৃদ্ধি বাজেটত সংখ্যালঘুৰ বাবে ধাৰ্য কৰা হৈছে 3183.24 কোটি আবণ্টিত ধনৰ 316 কোটি টকা পূৰ্বৰ বাজেটতকৈ আবণ্টিত ধনৰ পৰিমাণ 574 কোটি টকা বৃদ্ধি পাইছে 2023-24 বৰ্ষত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে আবণ্টন দিছিল 3097 কোটি টকা আৰু সংখ্যালঘুৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰকাশ পোৱা বাজেটত দিবলৈ আন এটা জৰুৰী খবৰ কিয়নো চাইবাৰ অপৰাধীক ৰঙা চকু এবাৰ অসম আৰক্ষীৰ ৰাজ্যত কমিছে অপৰাধৰ হাৰ অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী চাইবাৰ অপৰাধ দেখিলেই খবৰ দিয়ক আৰক্ষীক লগে লগেই ল'ব একশ্যন চাইবাৰ অপৰাধৰ ঘটনাক অলক্ষিতে চাবলৈ নিদিব মনত ৰাখক এটা নম্বৰটো হৈছে 1930 মুহূৰ্ততে আৰক্ষীক দিয়ক খবৰ লগে লগে আৰক্ষীয়ে কৰিব তদন্ত আৰক্ষীয়ে মুকলি কৰিছে বিশেষ ৱেবছাইট চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ৱেবছাইটটো হৈছে www.cybercrime.gov.in দাখিল কৰক এই ৱেবছাইটত অভিযোগ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ল'ব ব্যৱস্থা শীঘ্ৰেই ৰাজ্যত সংঘটিত অপৰাধৰ শেহতীয়া তালিকা প্ৰকাশ অসম আৰক্ষীৰ দিবলৈ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ খৰধৰ কৰক শীঘ্ৰেই কৰক আবেদন দেশৰ বহুকেইটা আগশাৰীৰ বেংকত খালী হৈছে চাকৰিৰ পদ পাঞ্জাব নেশ্যনেল বেংক অৱ মহাৰাষ্ট্ৰ আৰু ইণ্ডিয়া বেংক UK বেংকত ওলাইছে চাকৰি পাঞ্জাব নেশ্যনেল বেংকত 27টা পদৰ বাবে হ'ব নিযুক্তি
বেংকৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে চাকৰিৰ বিজ্ঞাপন। যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰীয়ে কৰিব পাৰিব এই চাকৰিৰ বাবে এপ্লাই। 20 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব প্ৰাৰ্থীৰ বয়স। বেংক অৱ মহাৰাষ্ট্ৰই নিযুক্তিৰ বাবে মুকলি কৰিছে 195টা পদ। বেংকৰ অফিচিয়েল ৱেবছাইটত প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন। আবেদনৰ শেষ সময়সীমা লাষ্ট ডেট হৈছে 26 জুলাই। 1500টা এমপ্ৰিন্স পদৰ বাবে ইণ্ডিয়ান বেংকে মুকলি কৰিছে বিজ্ঞাপন। ইউকো বেংকতো 544টা পদৰ খালী হৈছে। বেংকৰ অফিচিয়েল ৱেবছাইটত লাভ কৰিব আবেদনৰ সকলো ধৰণৰ তথ্য প্ৰাৰ্থীসকলে। দিবলৈছো অন্য এটা খবৰ, BSNLৰ চিম বিচাৰি গ্ৰাহকৰ হেতাও ওপৰা। ৰাজ্যত আৰম্ভ হ'ল BSNLৰ 5G সেৱা। তাৰ পিছতেই বহুতেই BSNL চিম ক্ৰয় কৰিছে। হঠাৎ জিঅ' এয়াৰটেল এৰিছে। হাজাৰ হাজাৰ লাখ লাখ লোকে BSNLৰ চিম ল'বলৈ গ্ৰাহকৰ হেতাও পৰা দেখা পোৱা গৈছে। 15টাকৈ প্লেনত বাম্পাৰ অফাৰ দিছে BSNLে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মোবাইল টাৱাৰ বহুৱাব BSNLে। সমগ্ৰ ৰাজ্যতে 3000 মোবাইল টাৱাৰ বহুৱাব BSNLৰ কৰ্তৃপক্ষই। সৰুপথাৰৰ চেতিয়া গাঁৱৰ ৰাইজে লাভ কৰিছে BSNLৰ প্ৰথমটো 5G সেৱা। সৰ্বমুঠ 115টা BSNL মোবাইল টাৱাৰ নিৰ্মাণ হৈ আছে অসম নাগালেণ্ড সীমান্তত। লখিমপুৰত BSNL চিম বিচাৰি ৰাইজৰ মাজত হেতাও ওপৰা দেখা পোৱা গৈছে। ৰাজ্যত ক্ৰমে হাজাৰ হাজাৰ লোকে নিতৌ BSNL চিম ক্ৰয় কৰি আছে। দিবলৈছে এটা শোকাবহ খবৰ, ভয়ংকৰ ভূমিস্খলনত 229 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বিশ্ব কঁপাই যোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। জীৱন্তে পুত গ'ল শিশু মহিলাসহ মুঠ 229 জন লোক। মাত্ৰ 5 জনকহে জীৱন্তে উদ্ধাৰ কৰিবলৈ সফল হৈছে। নিশা শুই থকা অৱস্থাত পুত গ'ল কেইবাটাও পৰিয়াল। ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আফ্ৰিকাৰ ইথিওপিয়া দেশত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মুষলধাৰ বৰষুণৰ ফলত খহি পৰিছিল পাহাৰৰ বৃহৎ অংশ। ঘটনাৰ পিছতেই উদ্ধাৰ অভিযানত নামিছে দেশখনৰ প্ৰশাসন। উদ্ধাৰকাৰী দলৰ মতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে। জুলাইৰ প্ৰথম ভাগৰ পৰাই বৰষুণ হৈছিল আৰু তাৰ পিছতেই এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আফ্ৰিকাৰ দেশখনত। দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ অব্যাহত আছে এতিয়াও যুদ্ধ। হাম কটাই নাই ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ। পুনৰ গাজাত ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণ। খান ইউনিছ এলেকাত ভয়ংকৰ গোলাবৰ্ষণ ইজৰাইলৰ। এই আক্ৰমণত কমেও 70 জন পেলেষ্টাইনীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। শতাধিক লোক আঘাতপ্ৰাপ্ত ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণত। মৃতকৰ ভিতৰত শিশু মহিলাৰ সংখ্যা সৰ্বাধিক বুলি জানিব পৰা গৈছে। অব্যাহত আছে যুদ্ধ। হামাছেও ধাৰাবাহিক আক্ৰমণ চলাই আহিছে ইজৰাইলৰ ওপৰত। ইজৰাইলৰ ওপৰত শ শ ৰকেটেৰে আক্ৰমণ কৰিছে হামাছে। ভয়াৱহ যুদ্ধৰ মাজতে অধিক শক্তিশালী ৰূপত নামিছে এইবাৰ ইজৰাইলী সেনা। গাজাত এতিয়াও মুঠেও সুৰক্ষিত নহয় কোনো লোক, কিয়নো অব্যাহত আছে এতিয়াও যুদ্ধ। ভয়ংকৰ যুদ্ধ অব্যাহত আছে ইজৰাইল আৰু হামাছৰ মাজত।